মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 7 মাৰ্চ 2026। এই 7 দিনত আপোনাৰ জীৱনৰ গতি সলনি কৰিব পাৰে। কিছুমান গুপ্ত গ্ৰহ সংযোগে আপোনাক হঠাৎ সফলতা দিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই ডাঙৰ লোকচান কৰিব পাৰে। এই সপ্তাহত টকাৰ ক্ষেত্ৰত আচৰিত ধন লাভ হ'বনে? কেৰিয়াৰত প্ৰমোচনৰ সংকেত আছেনে? প্ৰেম জীৱনত পুৰণি সমস্যাৰ অন্ত পৰিবনে? নাইবা কোনো গোপন শত্ৰুৰ ষড়যন্ত্ৰ আছে নেকি? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ মই আপোনালোকক ক'ম কোনটো দিশ সৰ্বাধিক শুভ হ'ব, কোন ৰং পৰিধান কৰিব আৰু কি উপায় কৰিলে ভাগ্য 100% আপোনাৰ পক্ষত থাকিব। মকৰ ৰাশি, এই সপ্তাহ আপোনাৰ পৰীক্ষাৰ সময় হ'ব নে বিজয়ৰ সময়? আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ, টকাৰ ক্ষেত্ৰত আচৰিত লাভ হ'বনে? মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ। এই সপ্তাহত শনিৰ প্ৰভাৱত আপোনাৰ ধন ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সম্ভাৱ্য আচৰিত লাভ কেনেকৈ আহিব পাৰে? পুৰণি পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি থকাকৈ যি বোলে টকা ফাঁচি আছিলে, সেই টকা উভতাই পাব পাৰে। অফিচত বোনাছ বা ইনচেণ্টিভ কামৰ ফলাফলৰ ওপৰত লোক সন্তুষ্ট হ'ব পাৰে। ব্যৱসায়ত অচিন্তিত অৰ্ডাৰ, বিশেষকৈ অনলাইন বা নতুন গ্ৰাহক হোৱাৰ লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰা সহায়, আত্মীয়ৰ পৰা আৰ্থিক সহায় বা উপহাৰ লাভ কৰিব, কিন্তু সাৱধান। 4 আৰু 6 মাৰ্চত খৰচ নিয়ন্ত্ৰণ কৰক। হঠাৎ ইনভেষ্ট নকৰিব, বিশেষকৈ চিন্তা নকৰাকৈ শ্বেয়াৰ বা লটাৰী নিকিনিব। বন্ধু বা চিনাকি লোকক ধাৰ দিলে লিখিত প্ৰমাণ কৰি ৰাখিব। শুভ সংকেত, শুভ ৰং হৈছে নীলা আৰু চাইবৰণীয়া। শুভ সংখ্যা হৈছে 8। শনিবাৰে সন্ধিয়া তিলৰ তেলৰ চাকি জ্বলাই শনিদেৱক স্মৰণ কৰিলে ধনৰ স্থিতি মজবুত হ'ব। থুলমূলকৈ এই সপ্তাহত আচৰিত লাভৰ সুযোগ আছে, কিন্তু লাভ টিকাই ৰাখিবলৈ বুদ্ধি আৰু ধৈৰ্য অতি প্ৰয়োজন। ভাগ্যৰ লগত বুদ্ধিও ব্যৱহাৰ কৰক, তেনেহ'লে টকা থাকিব আৰু বাঢ়িব। এতিয়া আহিছোঁ কেৰিয়াৰ ফলাফল। কেৰিয়াৰত প্ৰমোচনৰ সংকেত আছে নেকি? মকৰ ৰাশিৰ অধিপতি হৈছে শনিদেৱ, আৰু শনি মানে হৈছে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু ফলদায়ক। এই সপ্তাহত আপোনাৰ কেৰিয়াৰত ধৈৰ্যৰ পৰীক্ষা হ'ব, কিন্তু ফল মিঠা হ'ব। সপ্তাহৰ আৰম্ভণি 1 পৰা 2। অফিচত কামৰ প্ৰেছাৰ বেছি থাকিব পাৰে। ছিনিয়ৰ বা বছে আপোনাৰ কাম খুঁটি-নাটি চাই পৰীক্ষা কৰিব পাৰে। এই সময়ত ভুল নকৰিবলৈ ডকুমেণ্টছ ভালদৰে চেক কৰা উচিত। যিসকল চাকৰি বিচাৰি আছে, ইণ্টাৰভিউ কল আহিব পাৰে। 3 পৰা 5 মাৰ্চ এই সময়খিনিত এটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে। দলীয় কামত আপোনাৰ নেতৃত্ব গুণ দেখা পাব। বছৰ আগত আপোনাৰ নাম উজ্বলি উঠাৰ সম্ভাৱনা আছে। আপুনি বছৰ পৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব, লগতে প্ৰশংসাৰ পাত্ৰ হ'ব। প্ৰমোচন বা ইনচেণ্টিভৰ আলোচনা আৰম্ভ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক সংযোগৰ লাভজনক হ'ব। পাৰ্টনাৰশ্বিপত স্পষ্ট লিখিত চুক্তি কৰক। 6 আৰু 7 তাৰিখ, অফিচত ৰাজনীতি বা গোপন প্ৰতিযোগীৰ পৰা সাৱধান থাকিব। নিজৰ প্লেন সকলোকে কৈ নুফুৰিব। কিছুমান বাধা বিঘিনি আহিব পাৰে, কিন্তু হতাশ নহ'ব। বিশেষ সংকেত, শুভ দিন 3 আৰু 7 মাৰ্চ। শুভ ৰং হৈছে নীলা। শুভ সংখ্যা হৈছে 8। শনিবাৰে সন্ধিয়া শনিদেৱৰ নাম জপ কৰিলে মনোবল বৃদ্ধি পাব আৰু কেৰিয়াৰত স্থিৰতা আহিব। চূড়ান্ত বাৰ্তা, এই সপ্তাহত ভাগ্যৰ পৰা ডাঙৰ উপহাৰ নাহিব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমে নিশ্চিত ফল দিব। মকৰ ৰাশি কেতিয়াও হাৰ নামানে নে লাহে লাহে পাহাৰৰ শিখৰত উঠাই আপোনাৰ স্বভাৱ। এতিয়া আহিছোঁ প্ৰেম জীৱনত পুৰণি সমস্যাৰ অন্ত পৰিবনে এই সপ্তাহত? মকৰ ৰাশিৰ অধিপতি শনিদেৱ। শনি ধৈৰ্য আৰু সময়ৰ মাধ্যমে শিক্ষা দিয়ে। সেয়েহে প্ৰেমৰ সমস্যাৰো সমাধান তৎক্ষণাত নহয়, কিন্তু স্থায়ী হয়। এই সপ্তাহৰ প্ৰেম সংকেত 1 পৰা 3 মাৰ্চ। ভুল বুজাবুজি লাহে লাহে স্পষ্ট হ'ব। কথা পাতিলে সমস্যাৰ 50% শেষ হ'ব। 4 পৰা 5 মাৰ্চ। পুৰণি বিষয় উলিয়াই তৰ্ক বিতৰ্ক নকৰিব। শান্ত থাকিলে সম্পৰ্ক মজবুত হ'ব। 6-7 মাৰ্চ, মিলনৰ সুযোগ, ডেট বা আন্তৰিক কথা বতৰাৰ সফল হ'ব পাৰে। যিসকল সম্পৰ্কত দূৰত্ব আহিছিল, পুৰণি অভিমান গলিব পাৰে। ফোন বা মেছেজৰ জৰিয়তে পুনৰ সংযোগৰ সম্ভাৱনা আছে।
যদি দুয়োফালে সঁচাকৈয়ে অনুভূতি আছে, এই সপ্তাহত উন্নতি নিশ্চিত। বিবাহিত দাম্পত্য জীৱন ক্ষুদ্ৰ বিষয়ত তৰ্ক বিতৰ্ক নকৰিব। পৰিয়ালৰ আগত পাৰস্পৰিক সন্মান ৰাখিলে শান্তি লাভ কৰিব। একেলগে সময় কটালে সম্পৰ্ক পুনৰ ভাল হ'ব। সাৱধানতা, তৃতীয় ব্যক্তি বা কোনো গুজবৰ পৰা সাৱধান থাকিব। অহংকাৰ এৰি ক্ষমা কৰিবলৈ শিকক। চূড়ান্ত ফলাফল, এই সপ্তাহত পুৰণি সমস্যাৰ সম্পূৰ্ণ অন্ত নহ'ব পাৰে, কিন্তু সমস্যাৰ গাঁথনি ভাঙি যোৱাৰ আৰম্ভণি নিশ্চিত। আপোনাৰ ধৈৰ্য আৰু সঁচাকৈ কথা বতৰাত সমাধানৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আছোঁ আপোনাৰ একেলগে থাকিব নে বিচ্ছেদৰ যোগ আছে এই সপ্তাহত। গ্ৰহৰ সংকেত কি কৈছে? যদি সম্পৰ্কত অভিমান চলি আছে, 1 পৰা 3 মাৰ্চত কথা পাতিলে মিলনৰ দুৱাৰ খোল খাব। 4-5 মাৰ্চত অহংকাৰ থাকিলে তৰ্ক বৃদ্ধি পাব পাৰে। 6 আৰু 7 মাৰ্চত পুনৰ সংযোগৰ সম্ভাৱনা ভাল আছে। মিলনৰ যোগ 70% অধিক। বিচ্ছেদ স্থায়ী নহয় যদি দুয়োফালে অনুভূতি সঁচা থাকে। বিচ্ছেদৰ সম্ভাৱনা কেতিয়া আহে? যদি বহুদিন ধৰি অবিশ্বাস চলি থাকে, তৃতীয় ব্যক্তিৰ হস্তক্ষেপ থাকে, যোগাযোগ সম্পূৰ্ণ বন্ধ হয়, তেতিয়া সাময়িক দূৰত্ব আহিব পাৰে, কিন্তু এই সপ্তাহত সম্পূৰ্ণ বিচ্ছেদৰ শক্তি যোগ দেখা নাযায়। বিবাহিত জীৱন সৰু সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু ডাঙৰ সমস্যা নহয়। একেলগে সময় কটালে সম্পৰ্ক পুনৰ মজবুত হ'ব। শনিবাৰে একেলগে প্ৰাৰ্থনা কৰিলে মনোমালিন্য দূৰ হ'ব। এই সপ্তাহত বিচ্ছেদতকৈ মিলনৰ সম্ভাৱনা বেছি আছে। মকৰ ৰাশি সহজে সম্পৰ্ক এৰি নাযায়। ধৈৰ্য ৰাখিলে প্ৰেম পুনৰ স্থিৰ হ'ব। এই সপ্তাহত কোনো গোপন শত্ৰুৰ ষড়যন্ত্ৰ আছে নেকি? সাধাৰণতে শনিয়ে শাস্তি নহয় শিক্ষা দিয়ে, সেয়েহে এই সপ্তাহত গোপন শত্ৰু থাকিলেও তেওঁলোক আপোনাক ভাঙিব নোৱাৰে যদি আপুনি সাৱধান থাকে। ক'ত সাৱধান থাকিব লাগিব? কেৰিয়াৰ নে অফিচত? আপোনাৰ সফলতা দেখি হিংসা কৰা ব্যক্তি থাকিব পাৰে। আপোনাৰ কথা বিকৃত কৰা আগবঢ়াব পাৰে। সকলো কথা লিখিতভাৱে লিখি ৰাখিব। ইমেইল মেছেজ সংৰক্ষণ কৰক। টকা পইচাৰ ক্ষেত্ৰত ভুল পৰামৰ্শ দি লোকচান কৰাব বিচাৰিব পাৰে। হঠাৎ ইনভেষ্ট নকৰিব, বিশেষকৈ চিনি নোপোৱা লোকৰ কথা শুনি। ব্যক্তিগত জীৱনত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ সম্পৰ্কত দূৰত্ব আনিব পাৰে। সোজাসুজিকৈ সঙ্গীৰ কথা মনত ৰাখিব। সংকেতে কি কৈছে? 4 আৰু 6 মাৰ্চত সাৱধান থাকিব লাগিব। সৰু সৰু সংকেত অৱহেলা নকৰিব। আপোনাৰ অন্তৰৰ শব্দ এই সপ্তাহত শক্তিশালী থাকিব। প্ৰতিকাৰ, শনিবাৰে সন্ধিয়া তেলৰ চাকি জ্বলাই শনিদেৱৰ নাম জপ কৰিব। কলা তিল বা মাটিমাহ দান কৰিলে নেতিবাচক শক্তি কমিব। নিজৰ পৰিকল্পনা সকলোকে কৈ নুফুৰিব। চূড়ান্ত কথা, হয় ঈৰ্ষাপূৰ্ণ ব্যক্তি থাকিব পাৰে, আপোনাক হিংসা কৰা মানুহ থাকিব পাৰে, কিন্তু ডাঙৰ ষড়যন্ত্ৰত সফল হোৱাৰ যোগ দেখা নাযায়। আপোনাৰ ধৈৰ্য আৰু বুদ্ধিয়ে সকলো বাধা বিঘিনি অতিক্ৰম কৰিব পাৰিব। এতিয়া আহিছোঁ শুভ তাৰিখ, ৰং আৰু প্ৰতিকাৰ এই সপ্তাহত আপোনাৰ বাবে কি হ'ব। শুভ তাৰিখ 3 মাৰ্চ, কেৰিয়াৰ আৰু নতুন আৰম্ভণিৰ বাবে উত্তম দিন। 5 মাৰ্চ, ধন লাভ আৰু পাবলগীয়া টকা ওলাই অহাৰ বাবে শুভ দিন। 7 মাৰ্চ, প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে ভাল দিন। 4 আৰু 6 মাৰ্চত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অলপ সাৱধান থাকিব লাগিব। শুভ ৰং নীলা, আত্মবিশ্বাস আৰু সুৰক্ষা বৃদ্ধি কৰে। ছাইবৰণীয়া, স্থিৰতা আৰু বুদ্ধিমত্তা আনে। কজলা নীলা, শনিদেৱৰ কৃপা পাবলৈ সহায় কৰে। শক্তিশালী প্ৰতিকাৰ, শনিবাৰে সন্ধিয়া তেলৰ চাকি জ্বলাই শনিদেৱক প্ৰাৰ্থনা কৰক। কলা তিল বা মাটিমাহ দান কৰক। বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান আৰু সহায় কৰক। ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মানসিক চাপ কমিব। চূড়ান্ত সংকেত, এই সপ্তাহটোত ভাগ্য আপোনাৰ পক্ষত থাকিব যদিও আপুনি ধৈৰ্য আৰু শৃংখলাভাৱে কাম কৰে। শুভ ৰং ব্যৱহাৰ কৰক। শুভ তাৰিখত গুৰুত্বপূৰ্ণ কাম কৰক, সফলতা নিশ্চিত। মকৰ ৰাশি, মনত ৰাখিব আপুনি সাধাৰণ ৰাশি নহয়। আপোনাৰ শক্তি হৈছে ধৈৰ্য, শৃংখলা আৰু অদম্য পৰিশ্ৰম। 1 পৰা 7 মাৰ্চ 2026 এই সপ্তাহত কিছুমান পৰীক্ষা আহিব পাৰে, কিছুমান সুযোগো আহিব, কিন্তু যি লোকে শনিৰ পথ অনুসৰণ কৰে তেওঁ কেতিয়াও খালী হাতে নাথাকে। মকৰ ৰাশিৰ অধিপতি শনিদেৱ আৰু শনি সদায় ন্যায় দিয়ে।
ভয় নকৰিব, নিজৰ লক্ষ্য স্পষ্ট ৰাখিব, নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিব। যদি আপুনি সঁচাকৈয়ে মকৰ ৰাশি তেন্তে কমেণ্টত লিখক জয় শনিদেৱ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আগন্তুক সপ্তাহৰ গুপ্ত ৰাশিফল পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিবলৈ নাপাহৰিব। মকৰ ৰাশি আপোনাৰ সময় আহি আছে, আহক আমি একেলগে সফলতাৰ শিখৰত উঠক। ধন্যবাদ।